Hello viewers, আজি আমি শিকিম এক্সাৰসাইজ 8.4 এক্সাৰসাইজ 8.4 আমাৰ যেটো বাকি আছিল সেইখিনি আমি প্রুফখিনি 5 নম্বৰৰ বাকি টকাখিনি আমি আজি শিকিম সো 5ৰ আমি কোনটো বাকি আছিল লাষ্ট ক্লাছত আমি 4 নম্বৰটো লৈকে হৈছিল এতিয়া আমি 5 নম্বৰটো লৈকে আলোচনা কৰিম আজি সো 5 নম্বৰটো সো লেফট হ্যান্ড সাইডত আছে কোৱেশ্চনটোত আছিল যে লেফট হ্যান্ড সাইডত আছে cos a minus question to yate ase question to tumaloke sai lole hol so cos a minus sin a plus 1 divided by cos a plus sin a minus 1 minus 1 so eto ami proof koribo lage is equal to likhobo lage is equal to ami dekhobo lage eto cosec a plus cot a to ami dekhobo lage ki dekhobo lage cosec a plus cot a to ami dekhobo lage eto so eto ami ki korim so left hand side to loisu so left hand side to loi pelai ami ki korim prothomate kote bilagoke ami ki here divide kori dim sin a re divide kori dim orthat cosec k re divide kori dim sin a re divide korim minus sin a sin a को k रे डिवाइड कर दिम sin a रे डिवाइड कर दिम प्लस 1 को আমি k रे डिवाइड कर दिम sin a रे डिवाइड कर दिम सो याते cos a डिवाइडेड बाय सबके गटिके गटे केटा टर्म्सके আমি sin a रे डिवाइड कर দিব লাগিব sin a डिवाइडेड बाय sin a minus 1 by sin a सो এইটো টার্মসত আমি কি পাম ইয়াতে আমি কি পাম cos a by sin a মানে আছিল cot a minus sin a ইয়াতে ক্যান্সেল হৈ যাব অৰ্থাৎ এটো 1 হৈ যাব ইয়াতে এটো 1 by sin a মানে আছিল আমাৰ cosec a ঠিক এদৰে ইয়াতো sin a এটো ক্যান্সেল হৈ যাব cos a by sin a মানে আছিল cot a plus 1 minus 1 by sin a মানে আছিল cosec a সো এতিয়া আমি 1 মানে এটো cot a plus cosec a to লিখি লৈছো minus 1 so 1 মানে আমি কি জানিছিলো ইয়াতে 1 মানে আছিল cosec square a minus cot square a equal to 1 আছিল গতিকে 1 এর জায়গাত আমি কি লিখি দিম ইয়াতে cosec square a minus cot square a 1 এর জায়গাত আর তলত এটো as it is থাকিব cot a plus 1 minus cosec a as it is থাকিব কারণ এটো লিখার আমার প্রয়োজন কিয় তোমালোকে গম পাবা এটো a square minus b square ফর্মুলা যদি আমি কৰো এটো as it is রাখি দিও এটো আমি as it is রাখি দিও cot a plus cosec a minus cosec square a minus cot square a তার মানে কি লিখিব পাৰো আমি a square minus b square মানে লিখিব পাৰো cosec a plus cot a আৰু লিখিব পাৰো cosec a minus cosec a minus cot a লিখিব পাৰো ইয়াতে আৰু তলত থাকিব ইয়াতে cot a plus 1 minus cosec a সো এইটো হল সো এতিয়া আমি cot a plus cosec a cot a plus cosec a টো আমি কমন আনিম cot a plus cosec a টো আমি কি কৰিম ইয়াতে কমন আনিম সো কমন আনিতে ইয়াতে চাবা ইয়াৰ পৰা cot a plus cosec a টো যদি মই কমন আনো তেতিয়া হলে কি থাকিব গটেখিনি উঠাই লৈছো তাৰ মানে ইয়াতে কি লিখিব পাৰো 1 এতিয়া চাবা cot a plus cosec a টো উঠাই গলে মাইনাস এইটো আৰু এইটো মিলি পেলাব মাইনাস cosec a আৰু মাইনাস আৰু মাইনাস মিলি পেলাই প্লাস cot a এটা এইটো থাকিল গতিকে তলত as it is cot a plus 1 minus cosec a গতিকে এইটো চাবা তোমালোকে cot a plus cosec a plus 1 minus cosec a এইটো cot a plus 1 minus cosec a same গতিকে ক্যান্সেল কৰি দিব পাৰা this is equal to হ'ব cot a plus cosec a এইটো আছিল প্রুফ অর্থাৎ cosec a টো আগৰ আছিল একো নাই আগৰ পিছত cosec a plus cot a so this is equal to right hand side this is equal to right hand side so this is the proof it is बहुत important এটা HSLC আহি থাকে বহুত ইম্পৰ্টেন্ট ইটো কোৱেশ্চন তোমালোকে চাব পাৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইটো
বহুত এক্সামত আহি থাকে গতিকে নেক্সট আমি আহিছোঁ এতিয়া নেক্সট আৰু লৈছোঁ আমি 6 নম্বৰটো লৈছোঁ কি দিয়া আছে কুৱেশ্যনটো চাই লোৱা চ' আমাক দিয়া আছে √1 প্লাছ চাইন এ ডিভাইডেড বাই 1 মাইনাছ চাইন এ ইকুৱেল টু চেক এ টেন এইটো আমাক দেখুৱাব লাগে গতিকে এইটো আমি কেনেকৈ দেখুৱাম তাকে এবাৰ চাই লওঁ আহা এইটো আমি কেনেকৈ দেখুৱাম গতিকে আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ চ' লেফ্ট হেণ্ড ছাইডত আছে 1 প্লাছ চাইন এ ডিভাইডেড বাই 1 মাইনাছ চাইন এ একো নাই তোমালোকে ইমান ভয় কৰিব নালাগে ৰুট থকা বুলি একো নাই তলত তোমালোকে হৰটো পৰিমেয় কৰি দিয়া অৰ্থাৎ চাইন এ আৰু ইয়াতে আছে 1 প্লাছ চাইন এ গতিকে ইয়াতে 1 প্লাছ চাইন এ আমি দি দিলোঁ কৰি 1 প্লাছ চাইন এ গতিকে তলত দিলে বেয়া পাব গতিকে ওপৰতো দিব লাগিব গতিকে 1 প্লাছ চাইন এ ইয়াতো থাকিল গতিকে তলত আমি কি লিখিব পাৰোঁ এইটো √, তলত তোমালোকে লিখা 1 মানে a মাইনাছ b a প্লাছ b তাৰমানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ 1 স্কুৱেৰ মানে 1a মাইনাছ চাইন স্কুৱেৰ a এনেকুৱা হ'ল তাত a প্লাছ b হোল স্কুৱেৰ তাৰমানে কি লিখিব পাৰোঁ 1 প্লাছ চাইন এ হোল স্কুৱেৰ কাৰণ দুটা ছেম আছে দুটা ছেম সদায় মাল্টিপ্লাই হ'লে কি হয় স্কুৱেৰ হয় গতিকে এতিয়া আৰু এবাৰ আমি লিখি ল'লোঁ ইয়াতে 1 প্লাছ চাইন এ হোল স্কুৱেৰ 1 মাইনাছ চাইন স্কুৱেৰ এ মানে কি কছ স্কুৱেৰ এ এনেকুৱা হ'ল তাৰপিছত এতিয়া তো ওপৰতটো স্কুৱেৰ আছে তলটো স্কুৱেৰ অৰ্থাৎ কি হ'ব ইয়াতে 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ এতিয়া আমি ইয়াক বাই পাৰ্টছ কৰি দিওঁ অৰ্থাৎ 1 বাই কছ এ হৈ যাব প্লাছ চাইন এ বাই কছ এ হৈ যাব আৰু 1 বাই চাইন এ মানে কি আছিল চেক এ আছিলে আৰু চাইন এ বাই কছ এ মানে আছিলে টেন এ which is equal to আমি লিখিব পাৰোঁ ৰাইট হেণ্ড ছাইড চ' এইটোৱে আছে চ' নেক্সটটো আমি আহিছোঁ নেক্সট পেজত আহিছোঁ নেক্সট আমি শিকিম নেক্সট কুৱেশ্যনটো 7 নম্বৰটো গতিকে 7 নম্বৰটো আমি শিকিম এই 7 নম্বৰটো কুৱেশ্যনটো চাই লোৱা গতিকে 7 নম্বৰটোত দিয়া আছে সাইন থিটা মাইনাছ 2 সাইন কিউব থিটা ডিভাইডেড বাই 2 কছ কিউব থিটা মাইনাছ কছ থিটা ইকুৱেল টু টেন থিটা গতিকে আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ ইয়াতে চ' লেফ্ট হেণ্ড ছাইডটো লৈ পেলাই ইয়াতে সাইন থিটা মাইনাছ 2 সাইন কিউব থিটা ডিভাইডেড বাই 2 কছ কিউব থিটা মাইনাছ কছ থিটা চ' এইটো হ'ল গতিকে ইয়াতে তোমালোকে দুয়োটাত ওপৰত সাইন থিটা আছে তুমি সাইন থিটা ল'লোঁ কি থাকিব 1 থাকিব মাইনাছ 2 কি থাকিব সাইন স্কুৱেৰ থিটা ঠিক আছে তলতো কি থাকিব দুইফালে কছ থিটা আছে দুয়োটাতে কছ থিটা কমন আনিব পাৰোঁ থাকিব কি থাকিব 2 কছ স্কুৱেৰ থিটা মাইনাছ 1 এনেকৈ থাকিব গতিকে আমি এটা কাম কৰিব পাৰোঁ ইয়াতে সাইন থিটা কছ থিটা থাকক ইয়াতে এজ ইট ইজ চ' 1 মাইনাছ সাইন স্কুৱেৰ থিটাক আমি লিখিব পাৰোঁ 1 মাইনাছ সাইন স্কুৱেৰ থিটা 1ক আমি লিখিব পাৰোঁ সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা মাইনাছ যি আছিল 2 সাইন স্কুৱেৰ থিটা তাৰপিছত তলতো 2 কছ স্কুৱেৰ থিটা মাইনাছ 1 আৰু সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা আৰু সাইন স্কুৱেৰ থিটা প্লাছটো ইফালে হৈ পেলাই মাইনাছ হৈ যাব কছ স্কুৱেৰ থিটা চ' ইয়াতে আমি লিখিব পাৰোঁ সাইন থিটা সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা মাইনাছ সাইন স্কুৱেৰ থিটা অৰ্থাৎ কছ স্কুৱেৰ থিটা এটা হ'ব ইয়াতে সাইন স্কুৱেৰ থিটা এটাৰ পৰা দুটা যাব অৰ্থাৎ মাইনাছত সাইন স্কুৱেৰ থিটা আহিব ইয়াতে চ' ইয়াতে কছ থিটা ইয়াতে কি আহিব থিটাটো লিখা নাই মই ইয়াতে চ' ইয়াতে দুটা কছ স্কুৱেৰ থিটাৰ পৰা এটা গ'লে থাকিব কেইটা এটা থাকিব অৰ্থাৎ কছ স্কুৱেৰ থিটা মাইনাছ থাকিব সাইন স্কুৱেৰ থিটা চ' এইটো ছেম আছে কেঞ্চেল গ'ল অৰ্থাৎ থাকিব আমি কি পাম সাইন থিটা বাই কছ থিটা পাম সাইন থিটা বাই কছ থিটা মানে কি আছিলে আমাৰ টেন থিটা চ' দিছ ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড চ' নেক্সট স্লাইড এটা যদি লওঁ আমি নেক্সট স্লাইডত আমি আহিম নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো কি আছে আমাৰ 8 নম্বৰটো
তাতে কি দিয়া আছে চাই লোৱা sin a প্লাছ cos sec a হোল স্কুৱেৰ প্লাছ cos a প্লাছ sec a হোল স্কুৱেৰ ইকুৱেল টু 7 tan স্কুৱেৰ a প্লাছ cot স্কুৱেৰ গতিকে আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ লেফ্ট হেণ্ড ছাইডত কি আছে sin a প্লাছ cos sec a হোল স্কুৱেৰ প্লাছ cos a প্লাছ সৰি ইয়াতে অলপ মিষ্টেক হৈ গ'ল লিখোঁতে প্লাছ cos a প্লাছ sec a হোল স্কুৱেৰ চ' এতিয়া আমি a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাত ভাঙিম a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাত তাৰমানে a স্কুৱেৰ মানে sin স্কুৱেৰ হ'ব b স্কুৱেৰ অৰ্থাৎ cos x স্কুৱেৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ 2ab 2 a জেগাত লিখা sin a আৰু কি হ'ব b cos a ঠিক আছে a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাত কি হ'ব cos a অৰ্থাৎ a স্কুৱেৰ হ'ব অৰ্থাৎ cos স্কুৱেৰ a প্লাছ sec স্কুৱেৰ a প্লাছ 2 cos a ইনটু sec a এনেকুৱা হয় চ' এতিয়া আমি ইয়াতে যদি এই sin স্কুৱেৰ a আৰু ইয়াতে যদি cos স্কুৱেৰ a টো যদি আমি লিখোঁ তেতিয়াহ'লে কি পাম 1 পাম থাকিল তাৰপিছত এই cos x স্কুৱেৰ a টোক আমি লিখিব পাৰোঁ 1 প্লাছ cos স্কুৱেৰ a মানে কি আছিল cos স্কুৱেৰ a মানে কি আছিল cos স্কুৱেৰ a মাইনাছ cot স্কুৱেৰ a ইকুৱেল টু কি আছিল 1 আছিল গতিকে ইয়াক লিখিব পাৰোঁ 1 প্লাছ cot স্কুৱেৰ a তাৰপিছত 2 sin a cos a ক আমি লিখিব পাৰোঁ 1 বাই sin a প্লাছ cos স্কুৱেৰ a টো ইউজ কৰিলে sec স্কুৱেৰ a মানে আছিল 1 প্লাছ tan স্কুৱেৰ a প্লাছ 2 cos a sec a মানে লিখিব পাৰোঁ 2 sec a লিখিব পাৰোঁ 1 বাই cos a গতিকে cos a কেঞ্চেল যাব আৰু ইয়াতে sin a কেঞ্চেল যাব গতিকে ইয়াতে আমি যদি পাওঁ 1 প্লাছ 1 2 আৰু 2 প্লাছ কৰি দিলে 4 এইটো 5 আৰু এইটো 5 প্লাছ 2 7 থাকি গ'ল গতিকে আৰু বাকী আমি কি থাকিল tan স্কুৱেৰ আৰু cot স্কুৱেৰ গতিকে tan স্কুৱেৰ a প্লাছ cot স্কুৱেৰ a so this is equal to right hand side so আমি next slide to যদি আহো next slide এটা লওঁ next slide আমি শিকিম next question to আছে তোমালোকৰ cosec a minus sin a sec a minus cosec a into কৰি দিছে is equal to 1 by tan a plus cot a এইটো আমি কি কৰিব লাগিব দুই পিনেৰে কৰিব লাগিব দুই পিনেৰে কেনেকৈ কৰিম চাই লোৱা 9 নম্বৰটো চাবা লেফ্ট হেণ্ড সাইডটো যদি আমি লওঁ কি লিখিব পাৰোঁ cosec a প্লাছ মাইনাছ sin a তাৰপিছত আছে sec a minus cosec a minus cos a গতিকে cosec a মানে লিখিব পাৰোঁ আমি 1 by sin a minus sin a লিখিব পাৰোঁ যে ব্ৰেকেট ক্লোজ কৰি দিলোঁ sec a আমি লিখিব পাৰোঁ 1 by cos a minus cos a লিখিব পাৰোঁ এনেকৈ গতিকে ইয়াতে যদি আমি LCM উলিয়াওঁ ইয়াতে কি থাকিব sin a থাকিব sin a থাকিব আৰু ইয়াতে কি থাকিব LCM উলিয়াওঁ 1 minus 1 এৰে sin x sin a টাইম গতিকে কিমান হ'ব sin স্কুৱেৰ a ইনটু ইয়াতৰ একেদৰে cos a থাকিব ইয়াত লিখিব পাৰোঁ 1 minus cos স্কুৱেৰ a অৰ্থাৎ এইটো আমাৰ কি হ'ল এইটো ক'ব গ'লে আমাৰ ওপৰত এটা ফৰ্মুলা ক্ৰিয়েট হ'ল কি ফৰ্মুলা ক্ৰিয়েট হ'ল 1 minus sin স্কুৱেৰ a মানে কি আছিলে ফৰ্মুলা মতে cos স্কুৱেৰ a বাই sin a আৰু ইয়াতে কি থাকিল 1 minus cos স্কুৱেৰ a মানে আছিল sin স্কুৱেৰ a আৰু তলত কি থাকিল cos a গতিকে ইয়াতে তোমালোকে চোৱা sin a cos a এটা আছে আৰু ওপৰত এটা আছে গতিকে এটা নোহোৱা হৈ যাব অৰ্থাৎ থাকিব cos a এটা থাকিব ওপৰত আৰু এটা sin a থাকিব এতিয়া যদি আমি ৰাইট হেণ্ড সাইডটো যদি লওঁ চোৱা তোমালোকে ৰাইট হেণ্ড সাইডটো লৈ চোৱা 1 by tan a plus cot a তোমালোকে একো নাই বহাই দিয়া 1 by tan a মানে হ'ল sin a by cos a plus cos a by sin a এনেকুৱা হ'ল গতিকে আমি তলত আমি কি ওলাম LCM উলিয়াম cos a আৰু sin a গতিকে cos a আৰু sin a
হ'ল তোমাৰ মাল্টিপ্লাই কৰি দিয়া cos a ইনটু sin a এতিয়া cos a sin a কিমান টাইম যাব sin a পাৰ যাব এটা sin a ইনটু sin a কি ওলাব sin স্কয়াৰ a ওলাব প্লাস এটো কি ওলাব cos স্কয়াৰ a ওলাব অৰ্থাৎ আমি এই তলৰ যেটো হৰ আছে এটো ওপৰত উঠি যাব cos a sin a divided by কি লিখিব পাৰো আমি sin স্কয়াৰ a plus cos স্কয়াৰ মানে কি 1 sin স্কয়াৰ a plus cos স্কয়াৰ a 1 গতিকে এইটো 1 হলে কি হ'ব এটো cos a sin a গতিকে দেখা গল যে দুটাতে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা সেম ওলাইছে অৰ্থাৎ লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড এনেকুৱা প্ৰুফ তোমালোকৰ মেট্ৰিকত আহি থাকে গতিকে একেটা লৈ পেলাই মই আহিছো আজি হে গতিকে আশা কৰো আপোনালোকে ভিডিঅ' কেইটা ভাল পাইছে থ্যাংক ইউ